আজিৰে পৰা ৰাজ্যত আৰম্ভ হ'ল উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান অনুষ্ঠান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰ লোকসেৱা ভৱনত শুভাৰম্ভণি কৰে অনুষ্ঠানৰ। এতিয়াৰে পৰা প্ৰতিখন সত্ৰৰ উদাসীন ভকতে প্ৰতি মাহে লাভ কৰিব ১৫০০ টকা। এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যেহেতু আজি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে, আজিৰে পৰা ৰাজ্যত আৰম্ভ হ'ল ৰাজ্যৰ উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনি। লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিলে আঁচনিখন। এই আঁচনিৰ জৰিয়তে প্ৰতিজন উদাসীন ভকতে লাভ কৰিব প্ৰতি মাহে ১৫০০ টকাৰ সাহায্য। ৰাজ্যৰ ৬২০ গৰাকী উদাসীন ভকতলৈ ৰাজ্য চৰকাৰৰ বিত্তীয় সাহায্য। বৰপেটা জিলাৰ ১০ গৰাকী, ধুবুৰীৰ ৮ গৰাকী, গোৱালপাৰাৰ ৮ গৰাকী, গোলাঘাটৰ ৬ গৰাকী, যোৰহাটৰ ৫৪ গৰাকী আৰু কামৰূপৰ ১৪ গৰাকী, তাৰ সমান্তৰালভাৱে লখিমপুৰৰ ২২ গৰাকী, মাজুলীৰ ৪৯৪ গৰাকী, নগাঁৱৰ ৭ গৰাকী, নলবাৰীৰ ৬ গৰাকী, শিৱসাগৰৰ ৫ গৰাকী, শোণিতপুৰৰ ৩ গৰাকী আৰু ওদালগুৰিৰ ৩ গৰাকীলৈ বিত্তীয় সাহায্য মুখ্যমন্ত্ৰীৰ। এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। যিহেতু আজিৰে পৰা ৰাজ্যত আৰম্ভ হ'ল ৰাজ্যৰ উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনি। লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিলে আঁচনিখন। এই আঁচনিৰ জৰিয়তে প্ৰতিজন উদাসীন ভকতে এতিয়াৰে পৰা লাভ কৰিব ১৫০০ টকাৰ সাহায্য। ৰাজ্যৰ ৬২০ গৰাকী উদাসীন ভকতলৈ ৰাজ্য চৰকাৰৰ বিত্তীয় সাহায্য। ৰাজ্যৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্ৰদান আঁচনি। দিছপুৰৰ লোকসেৱা ভৱনত আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰে এই অনুষ্ঠানৰ। উদাসীন ভকতসকলক এতিয়াৰে পৰা প্ৰদান কৰিব মাহিলী ১৫০০ টকাকৈ। যেহেতু আজিৰে পৰা ৰাজ্যত আৰম্ভ হ'ল ৰাজ্যৰ উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনি। লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিলে আঁচনিখন। এই আঁচনিৰ জৰিয়তে প্ৰতিজন উদাসীন ভকতে এতিয়াৰে পৰা লাভ কৰিব মাহে ১৫০০ টকাৰ সাহায্য। ৰাজ্যৰ ৬২০ গৰাকী উদাসীন ভকতলৈ ৰাজ্য চৰকাৰৰ বিত্তীয় সাহায্য। বৰপেটা জিলাৰ ১০ গৰাকী, ধুবুৰীৰ ৮ গৰাকী, গোৱালপাৰাৰ ৮ গৰাকী, গোলাঘাটৰ ৬ গৰাকী, তাৰ সমান্তৰালভাৱে যোৰহাটৰ ৫৪ গৰাকী, কামৰূপৰ ১৪ গৰাকী, লখিমপুৰৰ ২২ গৰাকী, মাজুলীৰ ৪৯৪ গৰাকী আৰু নগাঁৱৰ ৭ গৰাকী, নলবাৰীৰ ৬ গৰাকী, শিৱসাগৰৰ ৫ গৰাকী, শোণিতপুৰৰ ৩ গৰাকী আৰু ওদালগুৰিৰ ৩ গৰাকীলৈ বিত্তীয় সাহায্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ কিছু গুৰুত্বপূৰ্ণ সেই ভাষ্য আছে আমাৰ হাতত। সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। ৰাজ্যৰ সত্ৰৰ উদাসীন ভকতলৈ আৰ্থিক সাহায্য। বিগত বৰ্ষৰ বাজেটত এই আঁচনিৰ কথা আমি উল্লেখ কৰিছিলোঁ আৰু আজি এই আঁচনি আমি আনুষ্ঠানিকভাৱে শুভ আৰম্ভ কৰিছোঁ। ৰাজ্যৰ সত্ৰসমূহত থকা উদাসীন ভকতলৈ আৰ্থিক সাহায্য শীৰ্ষক এই আঁচনিখন উদাসীন ভকতসকলৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতি স্বৰূপে তথা তেওঁলোকৰ কল্যাণ নিশ্চিত কৰাৰ বাবে আমি এই আঁচনি প্ৰৱৰ্তন কৰিছোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে উদাসীন ভকতসকলৰ বেংক একাউণ্টলৈকে ১৫০০ টকাকৈ সাহায্য হস্তান্তৰ কৰা হ'ব। এই আঁচনিত আমি নিশ্চিতভাৱে এটা কথা লক্ষ্য কৰিম যে সত্ৰত যদি কোনোবা আৰু নতুন উদাসীন ভকত আহে বা কোনোবা যদি বাদ পৰি গৈছে, তেখেতসকলকো আমি সংলগ্ন বা তেওঁলোকক আমি এই আঁচনিত সমাহিত কৰিবৰ বাবে প্ৰচেষ্টা কৰিম। এই সংক্ৰান্তত যোৱা কেইটামান মাহত আমি এটা প্ৰক্ৰিয়াৰ মাজেৰে কাম কৰিছিলোঁ। প্ৰথমে আমি জিলা আয়ুক্তসকলক অনুৰোধ কৰিছিলোঁ যে আপোনালোকৰ জিলাত থকা উদাসীন ভকতসকলৰ নাম আমাক দিব লাগে। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলেও ইয়াত আমাক সহায় কৰিছিল। এতিয়া তেওঁলোকৰ নামসমূহ আমি জিলা অনুসৰি আমাৰ চৰকাৰৰ ডিটছ পৰ্টেল অৰ্থাৎ য'ৰ পৰা হিতাধিকাৰীসকলক আমি অৰুণোদয় আদি সাহায্য প্ৰদান কৰোঁ, সেই পৰ্টেলত আমি নাম তেওঁলোকৰ লিপিবদ্ধ কৰিছোঁ। ইয়াৰ ফলত প্ৰতি মাহৰ নিৰ্দিষ্ট দিনটোত অৰ্থাৎ ১০ তাৰিখে নিজেই এই পুঁজিটো আমাৰ ভকত বাপসকলৰ বেংক একাউণ্টলৈকে হস্তান্তৰ হ'ব।
আপোনালোকে জানি ভাল পাব যে বৰপেটা জিলাৰ 10 গৰাকী, ধুবুৰীৰ 8 গৰাকী, গোৱালপাৰাৰ 8 গৰাকী, গোলাঘাটৰ 6 গৰাকী, যোৰহাটৰ 54 গৰাকী, কামৰূপৰ 14 গৰাকী, লখিমপুৰৰ 22 গৰাকী, মাজুলীৰ 474 গৰাকী, নগাঁৱৰ 7 গৰাকী, নলবাৰীৰ 6 গৰাকী, শিৱসাগৰৰ 5 গৰাকী, শোণিতপুৰৰ 3 গৰাকী আৰু ওদালগুৰিৰ 3 গৰাকী, সৰ্বমুঠ 620 গৰাকী ভকতে বৰ্তমান এই সাহায্য পাব। আৰু মই আগতেই উল্লেখ কৰাৰ দৰে কোনোবা যদি বাদ পৰি গৈছে তেওঁলোকৰ নামো আমি সন্নিৱিষ্ট কৰিম যাতে কোনো বাদ পৰি